বিপিএফ দলে বহুত দিন আগৰে পৰা মোৰ কেণ্ডিডেটছটো ফাইনেল কৰি থৈছে আৰু মই ইয়াৰ কাৰণে হাজৰামা মহিলাৰে আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়া আৰু বিপিএফ দলৰ জ্যেষ্ঠ সকলো নেতাসকললৈ মোৰ কৃতজ্ঞতা থাকিল মোক MP কেণ্ডিডেট বনোৱাৰ কাৰণে আৰু BTC বাকী ৰেছপেক্টিভ অফ কাষ্ট কমিউনিটি ৰিলিজন সকলোৱে একগোট হৈছে মোক জিকাবৰ কাৰণে বিপিএফ দলক জিকাবৰ কাৰণে হাজৰামা মহিলাৰী দেৱৰ ৰাজনীতিটো আৰু ষ্ট্ৰং কৰিবৰ কাৰণে সকলোৱে সাজু হৈ আছে। মূল প্ৰতিদ্বন্দ্বী ক'বলৈ আমাৰ এগেইনষ্টত থিয় দিছে যিটো এলায়েন্স পাৰ্টি BJP UPPL আৰু GSP এই তিনিটা যেহেতু ৰুলিং পাৰ্টি একেলগে গতিকে তেখেতসকলৰ যিটো কমন কেণ্ডিডেট UPPLৰ কেণ্ডিডেট তেখেতেই হ'ব কিন্তু আমি দেখিবলৈ পাইছোঁ তেখেতসকলৰ যিটো শক্তি ইতিমধ্যে ভাঙিছে কাৰণ GSPয়ে নিজাববীয়াকৈ কেণ্ডিডেট দিয়াৰ হুংকাৰ দিছে বা ঘোষণা কৰিছে আমাৰ নৱচৰণীয়া গতিকে এটা দল আঁতৰি গ'ল এতিয়া দুটা দল থাকিছে UPPL আৰু BJP আমি নাজানো এই BJP আৰু UPPLৰ যেটো মানে এলায়েন্স সেইটো কিমান দিন আৰু কন্টিনিউ হ'ব কিন্তু এই দুটা পাৰ্টি একগোট হ'লেও আমাৰ BPFৰ লগত তেখেতসকলে যুঁজিব নোৱাৰে আমি 100% আশাবাদী ইতিমধ্যে জিকিছে বুলি ক'লেও ভুল নহ'ব বুলি ৰাইজই কয়। পৃথ্বীৰাজ নাৰায়ণ দেৱনাথে আজিয়ে কৈছে যে হাজৰামাই কোনো পদ্ধতিতে খাম্পা বৰগাড়ী আজি ঘোষণা নকৰে কিন্তু ইতিমধ্যে ঘোষণা কৰিলে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? ইয়াৰ কথা মই নকওঁ আপোনালোকৰ এটা কথা কম ৰাস্তাই বজাৰে ৰাস্তা ঘাটে আপোনালোকে খাদ্য বিচাৰি ঘূৰি ফুৰা কুকুৰ দেখিনা নাই যিটো ইংলিছত কয় ষ্ট্ৰীট ডগ এই ষ্ট্ৰীট ডগবোৰৰ মালিক নাথাকে যেহেতু তেখেতক এই তেনেকুৱা হেৰি কিবা মানে কি বুলি কয় কোনো ধৰণৰ বাইতুকতা একো নাথাকে কোনো ব্যক্তিৰ ওপৰৰ শ্ৰদ্ধাও নাথাকে যিয়ে খাদ্য দিয়ে তাৰ লগতে থাকে খাদ্য যেতিয়াই নাপায় আৰু বেলেগত যাব।